আজি গোচৰটোৰ শুনানি আছিল আপুনি প্ৰথমবাৰলৈ আপোনাৰ টিমৰ সৈতে উপস্থিত থাকিল কি প্ৰচিডিং হ'ল পৰৱৰ্তী তাৰিখ কি হ'ল আৰু কেনেকুৱা ধৰণৰ আত্মবিশ্বাস আজি আপোনাৰ আহিল মই প্ৰথমে আজি এপিয়াৰ হৈ আমাৰ এপইণ্টমেণ্ট নটিফিকেশ্যনখন গভৰ্ণৰৰ কোৰ্টত প্ৰস্তুত কৰিলোঁ কোৰ্টো চাগে ইন দ্য মিন টাইম পাইছে তো সেইটো আমাৰ ৰেকৰ্ডিংটো কৰিলে যে আমি 5জনৰ গোটেই টিমটোৱে মানে এপইণ্টেড হৈছোঁ তাৰপিছত আমি পেটিশ্যন দুখন আছিল আমি এগ্ৰী কৰিছোঁ যে তেওঁলোকৰ পেটিশ্যনখন এলাউ কৰিব লাগে ৰিগাৰ্ডিং ভিডিঅ' কনফাৰেঞ্চিং যিহেতু তেওঁলোকৰ সেইটো ফাণ্ডামেণ্টেল ৰাইট হয় সুপ্ৰিম কোৰ্টৰ গাইডলাইনছো আছে তো সেইকাৰণে আমি সেইটোত বিনা কথাত অবজেকশ্যন দিয়া নাই কিন্তু তাতে মই খালি মোৰ ফালৰ পৰা দুটা কণ্ডিশ্যন দিছিলোঁ আছিল যে একিউজডে যাতে কোনো ধৰণৰ আইডেণ্টিটিটো ডিছপুট কৰিব নোৱাৰে আৰু ছেকেণ্ড আছিল যে কিবা কাৰণে যদি লিংক ফেইলাৰ হয় তেতিয়াহ'লে আপোনাৰ এই প্ৰচিডিংটো কোৰ্টত কণ্টিনিউ থাকিব তেওঁ সেইটো ক্লেইম কৰিব নোৱাৰে যে মোৰ লিংক ফেইলাৰ হ'ল কাৰণে মই প্ৰস্তুত হ'ব পৰা নাই তো সেই কণ্ডিশ্যনটো তেওঁলোকক এগ্ৰী কৰাৰ কাৰণে সেই এটা কনচেণ্ট অৰ্ডাৰ দিলে আৰু সেই পেটিশ্যন দুখন ডিছপ'জ অফ কৰিলে বাকী যি চব তেওঁলোকৰ পেটিশ্যন আছিল সেইকেইখন আটাইকেইখন আজি পেণ্ডিং আছে ফৰ ফাইলিং অফ অবজেকশ্যন তাতে গুৰুত্বপূৰ্ণ পেটিশ্যন এখন আছে যিখন হ'ল যে তেওঁলোকে কৈছে যে আমি কপি পোৱা নাই আমাৰ ইনষ্ট্ৰাকশ্যন মতে মই অলপ পুলিচ বিভাগৰ লগত কানেক্ট হৈছিলোঁ তেওঁলোকে কৈছে তেওঁলোকে গোটেইখিনি দিছে তো এতিয়া তেওঁলোকৰ লগত বহি ইনষ্ট্ৰাকশ্যনখিনি লৈ আমি নেক্সট ডেটত অবজেকশ্যনখন ফাইল কৰিম আৰু যদি সঁচাকৈ কিবা পোৱা নাই ডেফিনেটলি দিম তেতিয়া আজি অনাৰেবল কোৰ্টে চাৰ্জৰ হিয়াৰিঙৰ ডেটটো ফিক্স কৰিব কাৰণে সাজু আছিল কিন্তু মই ক'লোঁ যে অনাৰেবল ছাৰ যেতিয়ালৈ আপোনাৰ কপি প্ৰচেছটো ক্লিয়াৰ নহয় তেতিয়ালৈ চাৰ্জত যোৱাটো ঠিক নহ'ব এইকাৰণে কালি তেওঁলোকে ক'ব প্ৰিজুডিচ ক্লেইম কৰিছোঁ যে যিহেতু আমাক কপি নিদিয়াকৈ চাৰ্জ হিয়াৰিং কৰি কেনে চাৰ্জৰ অৰ্ডাৰটো দিলে হোৱাট এভাৰ অৰ্ডাৰ উইল বি পাছড আৰু তো সেইটো কাৰণে কোৰ্টে এই নেক্সট ডেটটো অবজেকশ্যন হিয়াৰিঙৰ কাৰণে ৰাখিছে আৰু আজি এখন গুৰুত্বপূৰ্ণ পেটিশ্যনো পুলিচ বিভাগে ফাইল কৰিছে সেইটো হ'ল সিদ্ধাৰ্থৰ এটা কিবা ফ্লেট এটা আছে পটাকিলৰ ফালে সেইটো এটেচ কৰাৰ পেটিশ্যন দিছে আৰু তাতেও আমাক ডাইৰেকশ্যন দিছে যে পেটিশ্যনৰ কপিটো তেওঁলোকক ছাৰ্ভ কৰিব লাগে সেইটো আজি 3 দিন সময় দিছে আমি পাৰিলে মানডেৰ ভিতৰত ফাইল কৰি দিছোঁ আৰু বেল পেটিশ্যন আজি নতুনকৈ আগৰটো 3খন পেণ্ডিং আছেই তো আৰু আজি নতুনকৈ ফাইল কৰিলে আপোনাৰ মনোৰঞ্জন নন্দেশ্বৰ বৰা আৰু শ্যাম কানু মহন্তই তো সেই গতিকে একেলগে এই 5খন বেল পেটিশ্যন অহা তাৰিখত 5খনে 22 তাৰিখে শুনানি হ'ব ইন দ্য মিড টাইম আমি ফাইল কৰিম আমাৰ অবজেকশ্যনখিনি হয় সেইটো এটা মিছ কেছ